নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল কালাম টেক 2.0 লৈ আজি ভিডিওটো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ আপোনালোকে জানে যে অংগনবাড়ীৰ বাবে এটা বিশেষ আপডেট আহিছে হেয়া হৈছে ইউনিলাৰ্ণ অৰ্থাৎ ইসিসি ৰ ই ট্ৰেইনিং আপোনালোকে নিশ্চয় সকলোৱে ইতিমধ্যে গমেই পাইছে আৰু এই ইউনিলাৰ্ণ বা ই ট্ৰেইনিং যেটো ইসিসি ৰ এই কামখিনি আপোনালোকে কেনেকৈ কৰিব বা এই সাৰ্টিফিকেটখন নিশ্চয় আপোনালোকে দেখা পাইছে এই সাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু কি আপোনালোকৰ ক্ৰিয়াকলাপ আছে বা কি ট্ৰেইনিংৰ মডুল আছে সেই মডুলৰ বিষয়ে আপোনালোকে জানিব লাগিব সো আপোনালোকে কি কৰিব সিম্পলি গুগল প্লে ষ্টৰ ওপেন কৰি লব আপোনালোকে ইউনিলাৰ্ণ বুলি ইয়াতে সিলেক্ট কৰি দিব দিয়াৰ লগে লগে আপোনালোকে দেখা পাব ইউনিলাৰ্ণ আসাম বুলি আহি যাব ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে যেহেতু মোৰ ইনষ্টল কৰা আছে সেই কাৰণে ইয়াতে ইনষ্টল দেখাইছে আৰু নহলে আপোনালোকে ইনষ্টল কৰি লব হা আৰু ইয়াতে আপোনালোকে সিম্পলি ওপেন কৰি লব ওপেন হোৱাৰ লগে লগে আপোনালোকে দেখা পাব ইউনিলাৰ্ণ আসাম AS unilearn.org.in ইয়াতে ইউজাৰ আইডি আৰু পাছৱৰ্ড ধুনিয়াকৈ বহাই দিব লাগিব ইউজাৰ আইডি আৰু পাছৱৰ্ড আপোনালোকে ক'ত পাব মই আপোনালোকক জনাই দি আছো আপোনালোকে জানে যে আপোনালোকৰ যি চেণ্টাৰ কোড আছে চেণ্টাৰ কোড লাইক আমাৰ ইয়াত 182800 বহুত ঠাইত ভিন্ন ভিন্ন হ'ব পাৰে সো আপোনালোকৰ নিজৰ কেন্দ্ৰৰ যেটো কোড আছে আৰু যদি আপোনালোকে কোড বিচাৰি নাপায় তেনে ক্ষেত্ৰত আপোনালোকৰ পোষণ ট্ৰেকাৰ যি এপ আছে সেই এপ ওপেন কৰিলে আপোনালোকে পাই যাব তাতে আপোনালোকৰ ধুনিয়াকৈ ওপৰত পোষণ ট্ৰেকাৰৰ ওপৰত আপোনালোকৰ এই কোডখন দিয়া থাকিব বা নম্বৰটো দিয়াই থাকিব আৰু আপোনালোকে ইয়াতে বহাই দিব আৰু পাছৱৰ্ডটো আপোনালোকে সেম সেই কোডটো ইয়াতে কপি কৰি বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে লগইন অপচনত ক্লিক কৰি দিব দিয়াৰ লগে লগে নতুন এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত খোল খাব নিশ্চয় দেখা পাইছে এনেকুৱা কি ইউনিলাৰ্ণ আসাম ইয়াতে আসাম বুলি লিখা থাকিব আৰু আপোনালোকে ইয়াতে লক্ষ্য কৰিছে ইসিসি কোৰ্স এছামিজ আছে ইংলিশ আছে আৰু হিন্দী আছে বিভিন্ন ল্যাঙ্গুৱেজত আপোনালোকে এটো লাভ কৰিব আৰু আপোনালোকে সিম্পলি যেহেতু আমি অসমীয়া আৰু অসমীয়াত লিখিলে আমি সহজ পাম কিন্তু ইংৰাজী যিবিলাক টাৰ্ম দিয়া থাকিব আমাৰ বুজাৰ ক্ষেত্ৰত কঠিন হ'ব সেই কাৰণে আমি ইসিসি কোৰ্স এছামিজ বুলি উল্লেখ কৰিম নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে এনেকুৱাকৈ উল্লেখ হ'ব হিহুৰ প্ৰাক শৈশৱ কালৰ যতন আৰু শিক্ষা ইসিসি এক লাৰ্নিং পাঠ্যক্ৰম আপোনালোকৰ শিকাৰ বাবে আৰু ইয়াৰ পৰা আপোনালোকে এটা সাৰ্টিফিকেট লাভ কৰিব এনেদৰে 14টা মডুল সম্পূৰ্ণ কৰি এখনমান পত্ৰ বা সাৰ্টিফিকেট লাভ কৰিব ই লাৰ্নিং পাঠ্যক্ৰমটো মোবাইল ফোনটোত উপলব্ধ ইয়াতে উল্লেখ কৰিছে আৰু ইয়াৰ পৰা আশা কৰিছে যে ই লাৰ্নিং পাঠ্যক্ৰমটো মুখ্য শিক্ষিকা অংগনবাড়ী কৰ্মীসকলক অংগনবাড়ী কেন্দ্ৰৰ 3 পৰা 6 বছৰৰ শিশুসকলৰ বাবে ইসিসি প্ৰদান কৰাত সহায় কৰিব আৰু সেই উদ্দেশ্যৰে এই যে ইসিসি পৰ্টেল মুকলি কৰিছে আৰু এই পৰ্টেলত আপোনালোকক কাৰ্যকলাপ যিখিনি আছে কৰিব দিছে আৰু বিভিন্ন কাৰ্যকলাপ আছে 14টা মডুলৰ কাৰ্যকলাপ আছে মই আপোনালোকক সিম্পলি দেখাই দি আছো ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে মডিউল 1 প্ৰাথমিক বছৰ ইয়াতে গুৰুত্ব আৰু মগজুৰ বিকাশ ইয়াতে মডুল 1 আছে মডুল 2 3 পৰা 6 বছৰৰ বছৰীয়া শিশুৰ বিকাশৰ পৰ্যায় আৰু যদি আপোনালোকক আৰু এটা কথা কৈ দিছো আপোনালোকে এনেকুৱাকৈ আহি বেক কৰি আহিলে এইটো অপচন নাহিব পাৰে যেহেতু মই আনি থৈছো কাৰণে আহিছে আৰু ইয়াতে আপোনালোকে যদি নাপায় এনেকুৱা অপচন নাহে তেনে ক্ষেত্ৰত আপোনালোকে এই সাৰ্চ অপচন এটা দেখা পাব এটো ৰাইট সাইডত নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে ক্লিক কৰি ইসিসি বুলি উল্লেখ কৰিব ইসিসি উল্লেখ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস খোল খাব ইসিসি কোৰ্স হিন্দী ইসিসি কোৰ্স ইংলিশ ইসিসি কোৰ্স এছামিজ আপোনালোকে এনেকুৱা বিভিন্ন ল্যাঙ্গুৱেজত আপোনালোকে এইখিনি লাভ কৰিব আৰু সিম্পলি আপোনালোকে এভেইলেবল কোৰ্সত ক্লিক কৰিব ইয়াতে আহি যোৱাৰ লগে লগে এইখিনি বস্তু আপোনালোকৰ মোবাইলত দেখাব পাৰে কিছুমানৰ পাৰে কিছুমানৰ নোৱাৰে কিন্তু এটো গ্যাৰান্টি নাই যেহেতু কিজানি এটো মই ওপেন কৰাৰ কাৰণে আগতে লগইন কৰাৰ কাৰণে এটো আহিব পাৰে সো আপোনালোকে কি কৰিব ৰাইট সাইডত সাৰ্চ বটনত আপোনালোকে সিম্পলি ক্লিক কৰি ইয়াতে ইসিসি বুলি টাইপ কৰি দিব ইসিসি টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে যদি বেক কৰো মই ইয়াতে আপোনালোকে দেখা পাব ইসিসি কোৰ্স এছামিজ ইয়াতে ক্লিক কৰি আপোনালোকে অসমীয়াতে এই কোৰ্সসমূহ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ পিছত
প্ৰি টেষ্ট আৰু এটা টেষ্ট হ'ব লাষ্টত আপোনালোকৰ এটা টেষ্ট হোৱাৰ পিছত আপোনালোকে চাৰ্টিফিকেটখন ধুনীয়াকে ডাউনলোড কৰিব পাৰিব নিশ্চয় আপোনালোকে চাৰ্টিফিকেটখন দেখা পাইছে এই চাৰ্টিফিকেটখনে আপোনালোকৰ লাগিব আৰু এই চাৰ্টিফিকেটখন আপোনালোকে এইটো পদ্ধতিৰে আপোনালোকে কৰিব লাগিব প্ৰথমতে আপোনালোকে কি কৰিব লাগিব মডুল অনত কিছুমান কোৱেশ্চন দিয়া থাকিব যেটো মোৰ প্ৰাইভেচিৰ কাৰণে মই কোৱেশ্চনখিনি আপোনালোকক নিদিলো আৰু ইয়াতে এই কোৱেশ্চনখিনি আপোনালোকে সলভ কৰিব লাগিব তাৰ পিছত আপোনালোকক শিকোৱা হ'ব আৰু তাৰে মাজৰ পৰা আপোনালোকক প্ৰশ্ন কৰা হ'ব আৰু সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিয়াৰ পিছতহে আপোনালোকে মডুলৰ পৰা এটা মডুলৰ পৰা আনটো মডুললৈ চেঞ্জ হ'ব পাৰিব আৰু ইয়াত কিছুমান বহুতে এটা প্ৰবলেম ফেচ কৰিব হয়তো মই আগতীয়াকৈ কৈ দিছো ইয়াতে আপোনালোকে কিছুমান বস্তু মিলাব লাগিব যত কিছুমান ছবি দিয়া থাকিব আৰু সেই ছবিত আপোনালোকে ক্লিক কৰি আপোনালোকে প্ৰথমে সেই ছবিটোখন ওপেন কৰি তাৰ পৰা চাব লাগিব আৰু আপোনালোকে এইখিনি কাম আপোনালোকৰ মোবাইলৰ ভিডিও স্ক্ৰিনত কৰিব পাৰিব ইয়াতে এটা ভিডিও স্ক্ৰিন দিয়া থাকিব আপোনালোকে ভাবিব পাৰে যে এইটো ভিডিও স্ক্ৰিনত কোনো ধৰণৰ কাম নাথাকে কোড টাচ কৰিম আপোনালোকৰ নিশ্চয় আপোনালোকে বুজাত অসুবিধা হ'ব যদি আপোনালোকে চাই মই আপোনালোকক কৈছো আপোনালোকে এটা বস্তু লক্ষ্য কৰিব তাতে আপোনালোকৰ স্ক্ৰিনতে যেটো স্ক্ৰিন দিয়া থাকিব ভিডিও স্ক্ৰিনৰ লগতে সেই এটা স্ক্ৰিনৰ লগতে ভিতৰত আৰু এটা স্ক্ৰিন দিয়া থাকিব উইন্ডো স্ক্ৰিনৰ দৰে এটা স্ক্ৰিন দিয়া থাকিব যত আপোনালোকে কি কৰিব পাৰিব ক্লিক কৰিব পাৰিব বাকি কামখিনি কৰিব পাৰিব যিখিনি আপোনালোকৰ কাম আছে ধৰক কোৱেশ্চন এটা দিয়া হৈছে আৰু কোৱেশ্চনৰ এমসিকিউ টাইপ এটা কোৱেশ্চন বনোৱা হৈছে বা মাল্টিপল চইচ কোৱেশ্চন আপোনালোকৰ বনোৱা হৈছে আৰু সেই কোৱেশ্চনৰ প্ৰথমটো যদি এনসাৰ শুদ্ধ হয় তাতে ক্লিক কৰি আপোনালোকে তাতে সেই ভিডিওৰ মাজতে আপোনালোকে সাবমিট দিব পাৰিব আৰু সাবমিট দিয়াৰ লগে লগে যদিহে সঠিক হৈছে তেনে ক্ষেত্ৰত ৰাইট চিন আহিব আৰু এটা মই সহজ পদ্ধতি আপোনালোকক কৈ দিছো যদিহে আপোনালোকৰ কোৱেশ্চনসমূহ শুদ্ধ হোৱা নাই বা ভুল দেখাই আছে তথাপিও যদি আপুনি আগবাঢ়ি যাব পাৰে আৰু যদি এটা বস্তু লক্ষ্য কৰিব তাতে যিখিনি বস্তু শুদ্ধ বা সঠিক উত্তৰটো আপোনালোকৰ ৰাইট চিন দিয়া থাকিব আৰু আপোনালোকে বেক কৰি পুনৰ সেই ৰাইট চিনত আপোনালোকে ক্লিক কৰি দিব পাৰিব আৰু এনেকুৱাকৈ আপোনালোকে মডুলসমূহ কমপ্লিট কৰি ল'ব আৰু তাৰ পিছত আপোনালোকৰ নেক্সটত দিয়া থাকিব মডুল 1 বা 14 মডুল 14 কমপ্লিট কৰাৰ পিছত এটা টেষ্ট আকৌ থাকিব আৰু আপোনালোকৰ 14 মডুলটো কমপ্লিট দেখাব আৰু বহুতে চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পৰা নাই মই কৈ দিছো আপোনালোকে সিম্পলি এটা টেষ্ট যি প্ৰথমতে এটা আপোনালোকে প্ৰি টেষ্ট দিব তাৰ পিছত সেই কোৱেশ্চনে আপোনালোকৰ ফাইনেল টেষ্টটো আহিব দুটা এটা উল্টা পাল্টা হ'ব পাৰে কিন্তু আপোনালোকৰ যি প্ৰথমে আপোনালোকে টেষ্ট আপোনালোকে গ্ৰহণ কৰিলে সেই টেষ্ট আপোনালোকে পুনৰ পাব লাষ্টত আপোনালোকে টেষ্টখন কৰি ল'ব লাগিব আৰু টেষ্ট কৰি লোৱাৰ লগতে আপোনালোকে এটা বস্তু তলত লক্ষ্য কৰিব যে তাতে সাৰ্টিফিকেট ডাউনলোড বা ইচিসিৰ সাৰ্টিফিকেট ডাউনলোড এটা অপশন থাকিব আৰু সেই অপশনত আপোনালোকে ক্লিক কৰি আপোনালোকে সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে পিছতে কম্পিউটাৰ বা সিএসসি সেন্টাৰ আপোনাৰ ওচৰত যদি থাকে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব প্ৰিন্ট কৰি ল'ব পাৰিব আৰু এনেকুৱাকৈ আপোনালোকে সাৰ্টিফিকেটখন ইচিসিৰ যি সাৰ্টিফিকেট আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশন বা আপডেট এইখিনি আছিল কিন্তু আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ অন্য বান্ধৱীসকলে এইখিনি গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰে আজিলৈ মানে থ্যাংক ইউ জয় অসম।